নমস্কাৰ মহোৎপল এক দেশ এক নিৰ্বাচন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বপ্ন বাৰে বাৰে ইয়াৰ সপক্ষে যুক্তি দৰ্শাই আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিন্তু কিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশতে একেলগে নিৰ্বাচন অনুষ্ঠিত হোৱাটো বিচাৰিছে ইয়াৰ সুবিধা আৰু অসুবিধা কি এই বিল পাছ হলেও 2034 পূৰ্বে ই কিয় বলবৎ হয় স্বাধীনতাৰ পাছত দেশত প্ৰচলিত হৈ আহিছিল নেকি এক দেশ এক নিৰ্বাচন কি কয় ভাৰতৰ নিৰ্বাচনী ইতিহাসে একেলগে নিৰ্বাচন অনুষ্ঠিত হলে খৰচ কমিব নে বৃদ্ধি পাব দি ক্ৰছ-কাৰেণ্ট এক্সপ্লেইন পৰিকল্পনা অনুসৰি আজি সংসদত উত্থাপন কৰা হল এক দেশ এক নিৰ্বাচন বিধেয়ক আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰামৰ্শ অনুসৰি জইণ্ট পাৰ্লিয়ামেণ্টাৰী কমিটি অৰ্থাৎ যৌথ সংসদীয় সমিতিলৈ পঠোৱা হল এই বিধেয়ক আজি দুপৰীয়া 12 বজাত সংসদত আইন মন্ত্ৰী অৰ্জুন মেঘৱালে এই বিল উত্থাপন কৰাৰ লগে লগে বিলৰ বিৰুদ্ধে সৰব হয় ইণ্ডিয়া মহাজোঁটৰ সাংসদসকল তীব্ৰ ভাষাৰে বিলখনৰ বিৰোধিতা কৰে তৃণমূল কংগ্ৰেছে কোনে কিয় কেনেকৈ এই বিলৰ বিৰোধিতা কৰিলে তাক জানাৰ পূৰ্বে জানি লোৱা হওক এই ব্যৱস্থাৰ সুবিধা অসুবিধা কি সুবিধাৰ দোহাই দি বিজেপি চৰকাৰে এই বিল আনিব বিচাৰিছে চাওক বাৰে বাৰে নিৰ্বাচনত হোৱা বিপুল খৰচ হ্ৰাস পাব ভোটৰ নামত চৰকাৰৰ খৰচ হ্ৰাস হোৱাৰ লগতে ৰাজনৈতিক দলসমূহৰ খৰচ হ্ৰাস পাব বাৰে বাৰে নিৰ্বাচন অনুষ্ঠিত হলে চৰকাৰী কাম কাজ চৰকাৰৰ উন্নয়ন আঁচনিত থমকি ৰয় একেলগে নিৰ্বাচন অনুষ্ঠিত হলে বাৰে বাৰে কাম থমকি ৰোৱাটো হ্ৰাস পাব বাৰে বাৰে নিৰ্বাচন হলে পৰিশ্ৰম অধিক হয় প্ৰত্যাহ্বান গ্ৰহণ কৰিবলগীয়া হয় নিৰ্বাচনী লোক আৰু নিৰাপত্তা ৰক্ষীসকলে সেয়াও হ্ৰাস পাব একেলগে বিধানসভা আৰু লোকসভাৰ ভোট হলে ভোটৰ হাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা ৰাজনৈতিক দলসমূহেও গোটেই বছৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত নাথাকি মানুহৰ কামত অধিক মনোনিৱেশ কৰিব পাৰিব সংবিধানত বহু সংশোধনী আনিব লাগিব যাৰ প্ৰক্ৰিয়া বহু জটিল দেশৰ এখন এখন ৰাজ্যৰ বিধানসভাৰ ম্যাদ শেষ হয় বেলেগ বেলেগ সময়ত একেলগে ভোট অনুষ্ঠিত হলে কোনো কোনো ৰাজ্যৰ নিৰ্বাচন আগুৱাই নিব লাগিব কোনো ৰাজ্যৰ ভোট পিছুৱাই দিব লাগিব যিটো সমস্যা ইয়াৰ উপৰিও লোকসভা আৰু বিধানসভা নিৰ্বাচন চৰিত্ৰগতভাৱে পৃথক ৰাজ্য আৰু কেন্দ্ৰৰ ভোট একেলগে অনুষ্ঠিত হলে বিধানসভা নিৰ্বাচনৰ বৈশিষ্ট্য নষ্ট হ'ব কোনো ৰাজ্য বা কেন্দ্ৰৰ ম্যাদৰ মাজবাটতে চৰকাৰ ভাঙি গলে পুনৰ সেই ৰাজ্য বা কেন্দ্ৰৰ নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব ফলত এক দেশ এক নিৰ্বাচনৰ উদ্দেশ্য সফল নহব সংবাদ সংস্থা পিটিআইৰ খবৰ অনুসৰি দেশৰ লোকসভা আৰু সকলো ৰাজ্যৰ বিধানসভাৰ ভোট একেলগে অনুষ্ঠিত হলে প্ৰতি 15 বছৰত 10,000 কোটি টকা খৰচ হয় কেৱল ইভিএমৰ নামত যাৰ খৰচ এতিয়া আৰু অধিক বৃদ্ধি পাব কাৰণ একেলগে নিৰ্বাচন অনুষ্ঠিত হলে প্ৰতি ভোট কেন্দ্ৰত দৰকাৰ হ'ব দুটা ইভিএমৰ এটা লোকসভা আৰু আনটো বিধানসভাৰ বাবে এতিয়া যেহেতু লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন পৃথক পৃথককৈ হয় সেই লোকসভা আৰু বিধানসভাত একেটা ইভিএমৰ দ্বাৰাই কাম কৰিছিল এতিয়া তাৰ খৰচ দুগুণ হ'ব তাৰ লগতে দুগুণ হ'ব ভিভিপেটৰ খৰচো এটা ইভিএমৰ ম্যাদ সৰ্বোচ্চ 15 বছৰ ফলত 15 বছৰ পাছে পাছে ইভিএমৰ নামত খৰচ কৰিব লাগিব বিপুল পৰিমাণৰ টকা একেলগে নিৰ্বাচন অনুষ্ঠিত হলে ভোটকৰ্মী আৰু নিৰাপত্তাৰক্ষী সকলৰ ওপৰত অতিৰিক্ত চাপ পৰিব এয়া আছিল কাৰিকৰীগত সুবিধা অসুবিধা সাংবিধানিকভাৱে এক দেশ এক নিৰ্বাচন বৈধ নে অবৈধ তাক ব্যাখ্যা কৰি তৃণমূলৰ সাংসদ কল্যাণ বন্দ্যোপাধ্যায় কয় যে এই বিল ভাইৰাছৰ সমান কাৰণ ই সংবিধানৰ মূল কাঠামোৰ পৰিপন্থী সংবিধানৰ ধাৰা 83 ক্লজ 5 আৰু 83 ক্লজ 2 পৰস্পৰ বিৰোধী এই দুটা অনুচ্ছেদক একেলগে মিলাব নোৱাৰি বিধানসভাত ৰাজ্যৰ জনতাৰ ৰায়ত চৰকাৰ গঠন হয় লোকসভাতো একেই প্ৰক্ৰিয়া ফলত 83 ক্লজ 3 ধাৰা অনুযায়ী ম্যাদ শেষ হোৱাৰ পূৰ্বে কোনো চৰকাৰকে ভাঙি পেলাব নোৱাৰি সেইটো বেআইনী লোকসভা আৰু বিধানসভা স্বতন্ত্ৰ এক দেশ এক নিৰ্বাচনৰ নামত তাক ভাঙি পেলোৱাৰ পৰিকল্পনা সঠিক নহয় ধাৰা 82 ক্লজ 5 অনুযায়ী নিৰ্বাচন চলি থকাৰ সময়ত সমগ্ৰ দেশৰ শাসনভাৰ গুচি যাব ইলেকশ্যন কমিছনৰ হাতলৈ যেটো বিপদৰ কাৰণ হ'ব পাৰে গতিকে যিদৰে এতিয়া চলি আছে তাত সমস্যা হ'ব কিয় জোৰ কৰি এনে আইন অনা হৈছে ইয়াৰ উপৰি কল্যাণ বন্দ্যোপাধ্যায় আৰু কয় যে এই আইন নিৰ্বাচন প্ৰক্ৰিয়াৰ সংশোধনী নহয় এই আচলতে এজন ব্যক্তিৰ স্বাৰ্থ চৰিতাৰ্থ কৰাৰ কথা তেওঁৰ স্বপ্ন পূৰণৰ লক্ষ্যৰে অনা হৈছে এই ভাইৰাছ এয়া মানি ল'ব নোৱাৰি ইয়াৰ পূৰ্বে এই চৰকাৰে একাধিক এনে ধৰণৰ বিল আনিছিল যিসমূহ শীৰ্ষ আদালতে বাতিল কৰি দিছে কাৰণ বিলসমূহ সংবিধানৰ মূল কাঠামোৰ পৰিপন্থী আৰু এই বিলেও সংবিধানৰ মূল কাঠামোত আঘাত হানিছে এইফালে এই বিল গৃহীত হলেও অহা 10 বছৰলৈকে ইয়াক কাৰ্যকৰী কৰাৰ সম্ভাৱনা নাই 2034 চনৰ পূৰ্বে এক দেশ এক নিৰ্বাচন হ'ব নোৱাৰে বিলৰ খচৰা অনুসৰি পৰৱৰ্তী লোকসভা নিৰ্বাচনৰ পাছত প্ৰথম যেতিয়া সংসদৰ অধিৱেশন অনুষ্ঠিত হ'ব সেই দিনটোকে এই বিধেয়কৰ প্ৰথম দিন হিচাপে ধৰা হ'ব ইয়াৰ পৰৱৰ্তী
পৰৱৰ্তী 5 বছৰ অৰ্থাৎ লোকসভাৰ পূৰ্ণ ম্যাদলৈকে ই থাকিব। এতিয়া পৰৱৰ্তী লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব 2029 চনত। ইয়াৰ ম্যাদ হ'ব 2034 চন পৰ্যন্ত। এক দেশ এক নিৰ্বাচন বিল পাছ হলেও তেতিয়ালৈকে ই কাৰ্যকৰী নহ'ব। 2034 চনৰ প্ৰথমাৰ্ধত একেলগে লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। পৰৱৰ্তী সময়ত পৌৰসভা আৰু পঞ্চায়ত নিৰ্বাচনকো ইয়াৰ আওতালৈ আনিব। সংবিধানৰ 129তম সংশোধনীৰ জৰিয়তে একেলগে সকলো নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ তৎপৰ কেন্দ্ৰীয় চৰকাৰ। আৰু এই সংশোধনীতে আপত্তি দৰ্শাইছে বিৰোধীয়ে। বিৰোধীৰ অভিযোগ, এই সংশোধনী যুক্তৰাষ্ট্ৰীয় কাঠামোৰ পৰিপন্থী। এক দেশ এক নিৰ্বাচন বিলৰ খচৰা অনুসৰি কেতিয়াবা যদি সংখ্যাগৰিষ্ঠতাৰ অভাৱত বিধানসভা বা লোকসভা ভাঙি যায়, তেন্তে কেৱল ম্যাদ বাকী থকা দিনকেইটাৰ বাবে উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। তাৰ পাছত আকৌ সমস্ত নিৰ্বাচন একেলগে অনুষ্ঠিত হ'ব। তেতিয়া অধিক টকা খৰচৰ পৰা ৰেহাই হ'ব বুলি যুক্তি চৰকাৰী পক্ষৰ। কিন্তু বিৰোধীৰ অভিযোগ যে বিধানসভা, লোকসভা, পৌৰসভা আৰু পঞ্চায়তৰ ভোট একেলগে অনুষ্ঠিত হ'লে গণতন্ত্ৰৰ বৈচিত্ৰ্য নষ্ট হ'ব। এটা নিৰ্বাচন অনুষ্ঠিত হয় এটা বিষয়ৰ ওপৰত ভিত্তি কৰি। সেই সুযোগৰ পৰা বঞ্চিত হ'ব সাধাৰণ জনতা। ইফালে ভাৰতৰ নিৰ্বাচনী ইতিহাসে কয় যে স্বাধীনতাৰ পাছত এক দেশ এক নিৰ্বাচনৰ ব্যৱস্থাই বলবৎ আছিল। 1951-52 চনত প্ৰথমবাৰলৈ নিৰ্বাচনত অংশগ্ৰহণ কৰিছিল স্বাধীন ভাৰতে। লোকসভা আৰু ৰাজ্যৰ বিধানসভাত তেতিয়া একেলগে নিৰ্বাচন অনুষ্ঠিত হৈছিল। সেই একেই নিয়মেৰে 1957, 1962 আৰু 1967 চনতো নিৰ্বাচন অনুষ্ঠিত হয়। একে দফাতে সমগ্ৰ দেশতে নিৰ্বাচন সম্পন্ন হৈছিল তেতিয়া। কেৱল উত্তৰ প্ৰদেশত 1967 চনত 4টা দফাত নিৰ্বাচন হৈছিল। ফেব্ৰুৱাৰী 15 তাৰিখৰ পৰা 21 তাৰিখৰ ভিতৰত ভোটগ্ৰহণ সম্পন্ন হৈছিল। কিন্তু 1967 চনৰ পাছৰ পৰা ভাৰতত ৰাজনৈতিক অস্থিৰতা বৃদ্ধি পাবলৈ ধৰে। 1968 পৰা কিছু ৰাজ্যৰ চৰকাৰৰ পতন আৰম্ভ হয়। 1970 চনত ভাঙি পৰে লোকসভাও। ফলত 1971 চনত নতুনকৈ লোকসভা নিৰ্বাচন আয়োজন কৰিবলগীয়া হয়। তেতিয়া নিৰ্বাচিত ৰাজ্য চৰকাৰসমূহৰ ম্যাদ যিহেতু শেষ হোৱা নাছিল, ফলত তাত নিৰ্বাচন অনুষ্ঠিত নহ'ল। নিৰ্দিষ্ট সময়ত সেই ৰাজ্যসমূহত পুনৰ ভোট অনুষ্ঠিত হয়। ফলত লোকসভা আৰু বিভিন্ন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ মাজত সময়ৰ ব্যৱধান আৰম্ভ হয়। আৰু বৰ্তমান সময় পৰ্যন্ত এই প্ৰথাই চলি আহিছে সমগ্ৰ দেশতে। কিন্তু নৰেন্দ্ৰ মোদী চৰকাৰে এই বিলৰ জৰিয়তে সেই পুৰণা ব্যৱস্থাকে আকৌ ঘূৰাই আনিব বিচাৰিছে। কিন্তু দেশৰ তেতিয়াৰ জনসংখ্যা আৰু এতিয়াৰ জনসংখ্যা, তেতিয়াৰ আসনৰ সংখ্যা আৰু এতিয়াৰ আসনৰ সংখ্যা, দেশত ক্ৰমে বিকশিত হোৱা যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা, ঠাইভেদে অঞ্চলভেদে বিষয়ৰ বিভিন্নতা, অঞ্চলভেদে বিভিন্ন দলৰ বিকাশ, ৰাষ্ট্ৰীয় দল বা ক্ষমতাধিষ্ঠিত দলৰ টকা পইচা, পাৱাৰৰ জোৰ ইত্যাদিৰ বিপৰীতে এক দেশ এক নিৰ্বাচন সম্ভৱনে? এয়া কিমান যুক্তিসন্মত, কিমান প্ৰয়োজনীয়, কি ভাবে আপোনালোকে জনাব আমাৰ কমেণ্ট বক্সত।